হয় নিশ্চয়কৈ মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত অভয়পুৰস্থিত যি শিলাৰদাৰ পাহাৰ আছে, এই শিলাৰদাৰ পাহাৰৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগণত মই উপস্থিত আছোঁ। যিহেতুকে আজি গণেশ পূজা আৰু গণেশ পূজাক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোত। এই মুহূৰ্তত সেই সামগ্ৰিক পৰিৱেশ মই অতিথ্য নয়নে দেখুৱাব। ভিতৰৰ পৰিৱেশ এনেদৰে লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে। এই যি শিলাৰদাৰ পাহাৰত অৱস্থিত শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগণত এনেদৰে ভক্তৰ সমাগম দেখা পোৱা গৈছে। কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগমে এনেদৰে পুৱাৰে পৰাই যি ধূপ দীপ নৈবেদ্য লৈ ভক্তৰ সমাগম দেখা পোৱা গৈছে এই মন্দিৰ প্ৰাংগণত। আমি কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতুকে উদযাপন কমিটিৰ বিষয়ববীয়াসকল আছে। আমি কথা পাতিবলৈ যত্ন কৰিম যে লোকে লোকাৰণ্য পৰিৱেশ পুৱাৰে পৰাই এই যি তীৰ্থনগৰী হাজোৰ এই ঐতিহ্যমণ্ডিত আজি গণেশ পূজা কি ক'ব? হয়, আমাৰ এই গণেশ পূজা আজি আমি 38 বছৰে ইয়াত অনুষ্ঠিত কৰিছোঁ পূজা হিচাপে। এনে আমাৰ এই গণেশ মন্দিৰ বহুত পুৰণা মন্দিৰ, আমি গমেই নাপাওঁ, আমাৰ পূৰ্বপুৰুষসকলেও নাজানে এই গণেশ মন্দিৰ গণেশ মূৰ্তি কেতিয়া স্থাপন হৈছিল। আমি এই 38 বছৰে পূজা হিচাপে ইয়াত পূজা অৰ্পণ কৰিছোঁ আৰু পূজা অৰ্পণ যেতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ ইয়াত যথেষ্ট ভক্তৰ সমাগম আমি দেখিছোঁ। ইয়াত প্ৰায় 6-7 হাজাৰ ভক্ত প্ৰতি বছৰে পূজাত সমাগম হয়। আজি পুৱাৰ পৰা ভক্তৰ সমাগম বহুত, আপোনালোকে নিজে দেখিছেই কিমান ভক্ত আহিছে, আৰু ভক্ত বহুত আহিব। আৰু ইয়াত মানে সমাগম ধৰক মই ক'লোৱে আপোনাক 6-7 হাজাৰ ভক্তৰ সমাগম হ'ব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। যিহেতুকে গণেশ মন্দিৰ আৰু গণেশ মন্দিৰ বুলিলে এনেদৰে ভক্তৰ সমাগম দেখা পোৱা যায়। যিহেতুকে বছৰৰ প্ৰথমটো আৰম্ভণি আৰু আৰম্ভণিৰ এই যি গণেশ পূজা, এই গণেশ পূজা আৰম্ভণিক লৈ এনেদৰে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোত। কিছু সামগ্ৰিক পৰিৱেশ ভিতৰৰ পৰিৱেশ দেখুৱাইছে। এনেদৰে মই অতিথ্য নয়নে দেখুৱাব লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে এই হাজোৰ যি তীৰ্থনগৰী শিলাৰদাৰ পাহাৰত অৱস্থিত শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগণত এনেদৰে ভক্তৰ সমাগম আমি কিছু যদি সম্ভৱ হয় ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু এই যি ভক্তৰ সমাগম লানি নিচিঙা সুত পুৱাৰে পৰাই এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। এই সমাগম দেখা পোৱা গৈছে। আমি ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখা পোৱা গৈছে। যিহেতুকে পুৱাৰে পৰাই এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আৰু তীৰ্থনগৰী হাজোৰ এই গণেশ মন্দিৰসমূহত দেখা পোৱা গৈছে ভক্তৰ সমাগম কি ক'ব? বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম পুৱাৰে পৰা। হয়, আজি মহাপ্ৰভু শ্ৰী শ্ৰী গণেশ দেৱৰ আজি তিথি। এই তিথি উপলক্ষে মই আমাৰ হাজো সমষ্টিৰ অন্তৰ্গত অভয়পুৰৰ গণেশ মন্দিৰত আজি প্ৰণাম জনাবলৈ আহিছোঁ। তেখেতৰ চৰণত এটা সেৱা ল'বলৈ আহিছোঁ আৰু তেখেতে সকলোৰে দুখ দুৰ্গতি তেওঁ নাশ কৰক আৰু সকলোৰে মংগল কৰক। ৰাইজক তেওঁ আশীষ কৰক, ৰাইজক তেওঁ সকলোৱে মংগল কৰে। তাৰ কাৰণে মই তেখেতৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোৱে সুখ শান্তিৰে পৃথিৱীত জীয়াই থাকক, সকলোৱে মিলা প্ৰীতিৰে জীয়াই থাকক, তেখেতে এইটো কামনা কৰক। তাৰে ময়ো তেখেতৰ ওচৰত কামনা কৰি আজিৰ এই গণেশ পূজাত মই উপস্থিত হৈছোঁ। যিহেতু বছৰৰ আৰম্ভণি আৰু আৰম্ভণিতে আজি যিহেতুকে গণেশ পূজাক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে ভক্তৰ সমাগম। হয়, এইটো এটা ভক্তৰ সমাগম হ'বই। গণেশ পূজাত সকলো মানুহ আহে, আমাৰ হিন্দু ধৰ্মৰ মানুহসকল সকলো আহে। তেখেতে চৰণত সকলোৱে সেৱা ল'বলৈ আহে। গতিকে এইটো সমাগম বছৰৰ আৰম্ভণিৰ পৰা তেখেতৰ পূজা আৰম্ভ হয় আৰু তাৰ পিছৰে পৰা পূজাসমূহ আৰম্ভ হয়। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে শিলাৰদাৰ পাহাৰত অৱস্থিত যি শ্ৰী শ্ৰী গণেশ মন্দিৰ, এই গণেশ মন্দিৰ অভয়পুৰস্থিত হাজোৰ তীৰ্থনগৰী হাজোৰ যুৱ সমাজে আয়োজন কৰি আহিছে। বিগত 38টা বছৰে এনেদৰে উদযাপন কৰি আহিছে শ্ৰী শ্ৰী গণেশ পূজা। আৰু এই গণেশ মন্দিৰ পুৱাৰে পৰাই ভক্তৰ সমাগম দেখা পোৱা গৈছে। যিহেতুকে বছৰৰ আৰম্ভণি আৰু আৰম্ভণিতে এই দেখা পোৱা গৈছে গণেশ পূজাক লৈ এনেদৰে উখল মাখল পৰিৱেশ তীৰ্থনগৰী হাজোৰ ভিন্ন প্ৰান্তত। আৰু এই যি স্থানত আমি আহি উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ অভয়পুৰস্থিত যি শিলাৰদাৰ পাহাৰ আছে, এই শিলাৰদাৰ পাহাৰত অৱস্থিত শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগণত এনেদৰে ভক্তৰ সমাগম দেখা পোৱা হৈছে। ভিন্ন প্ৰান্তৰ পৰা ভিন্নজন আহিছে। কথা পাতি বাইদেউ ক'ৰ পৰা আহিছে? হাজোৰে, আমি হাজোৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে বছৰৰ আৰম্ভণিতে গণেশ পূজা? বহুত ভাল লাগিছে। গণেশ পূজাটোৱে প্ৰথম কৰিব লাগে। সৰস্বতী পূজাৰ আগদিনা গণেশ পূজা হয়। গণেশ পূজাৰ পৰা আৰম্ভণি হয়। আহোঁ, আমি প্ৰায় আহি থাকোঁ, বছৰেও আহোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এই ভক্তৰ সমাগম দেখা পোৱা গৈছে। আজি গণেশ মন্দিৰৰ সময়ত ভক্তৰ লানি নিচিঙা সুত এনেদৰে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ এই শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগণৰ অভয়পুৰস্থিত যি শিলাৰদাৰ পাহাৰত অৱস্থিত ঐতিহ্যমণ্ডিত এই গণেশ মন্দিৰ।
লোকালয়ৰ পৰিৱেশ আৰু কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আহি আমি এই স্থানত উপস্থিত হৈছিলোঁ সতীৰ্থ নয়ন হাজোৱাৰ মই হাজোৰ পৰা মৃদুল মজুমদাৰ, ইউনিভাৰ্চিটি 24।